আজি মানে মই অলপমান স্কিন কেয়াৰ লওঁ বুলি ভাবিছোঁ। ৰাতিপুৱাই আজি উলিয়াই লৈছোঁ। এয়া দেখিছেনে স্কিনটো বহুত বেছি বেয়া হৈ গৈছে। বহুত কেইদিন একো স্কিনত লগোৱাই হোৱা নাই, মানে ইফালে সিফালে ঘূৰি থাকোঁতে আৰু বিহু বুলি কাম কৰোঁতে। আৰু এইফালে মই লৈ লৈছোঁ মৌজোল, মানে মোৰ নিজৰ কাৰণে লৈছোঁ, অকল আধা চামুচ লৈছোঁ দেই। আৰু এইফালে 4-5 টোপালমান নাৰিকল তেল লৈ লৈছোঁ। প্ৰত্যেকটো বস্তুৱে স্কিনৰ কাৰণে বহুত বেছি ভাল, আপোনালোক সকলোৱে গম পায়। যদি লগোৱা নাছিলে মানে এনেকৈ লগাই চাব পাৰে। মই কিন্তু মাজে মাজে লগাওঁ, কিন্তু আজি কেইবাদিনো হ'ল মানে সময় পোৱা নাছিলোঁ। ইমান ধুনীয়া দৈ দেখিছেনে? এয়া দৈ লৈছোঁ 1 চামুচে হ'ব আৰু মই কিন্তু চামুচখন ওলোটাই লৈছোঁ, এইফালে তেল লাগি আছে কাৰণে। দেখিছে? আৰু এইখিনি সম্পূৰ্ণকৈ একদম এয়া ধুনীয়াকৈ ফেটি লৈ একদম স্কিনত লগাম। 10-15 মিনিটমান ৰাখিম আৰু সেইদিনা পাৰ্লাৰ এখনত থ্ৰেডিং কৰিবলৈ গ'লোঁ, ইমান বেয়া কৰি দিলে নহয় থ্ৰেডিংটো। এতিয়া দেখিছেনে এইফালে কাজল সানি আনি থৈছোঁ। এনেও মানে মোৰ থ্ৰেডিংটো বেয়াই, আৰু নজনা ছোৱালী হাতেৰে যদি মই কৰোঁ নহয়, মোৰ থ্ৰেডিংটো একদম বেয়া কৰি পেলাই। 2-3 মাহমান থ্ৰেডিং নকৰোঁ বুলি ভাবিছোঁ আৰু দেই। আৰু এইখিনি মই এতিয়া মৌজোল, নাৰিকল তেল আৰু দৈ। সকলোৱে গম পায় দৈ স্কিনৰ কাৰণে ভাল, নাৰিকল তেল স্কিনৰ কাৰণে ভাল, মৌজোল স্কিনৰ কাৰণে ভাল। আৰু ময়ো কিন্তু বেলেগৰ পৰা শিকাহে দেই, লগাওঁ যে মাজে মাজে। স্কিনটো কেনেকুৱা হৈছে নাজানো আৰু ড্ৰাই স্কিনবিলাকত সোনকালে স্পট পৰে। আপোনালোকে মন কৰিছেনে নাই নাজানো বাৰু, চাবচোন বাৰু। অইলি স্কিনত মানে পটককৈ স্কিনটো ড্ৰাই হৈ নাযায়, মানে ড্ৰাই স্কিনত পটককৈ মানে দাগবিলাক হৈ যায় ক'লা ক'লা, আৰু স্কিনটো মানে একদম শুকাই যায় যে, একদম মানে বয়সৰ চাপবিলাক সোনকালে পৰে। এতিয়া মই 15 মিনিটমান থৈ দিম। আৰু এইখন চামুচ আকৌ মই অকল এইখিনি কামতে ব্যৱহাৰ কৰোঁ দেই। আপোনালোকে আকৌ নাভাবিব চামুচখন আকৌ গালত লগাইছে বুলি। এখন চামুচে মই অকল এনেকৈ এখন থৈ দিম আৰু লগত। অ'কে, এতিয়া 10-15 মিনিটমান থ'ম আৰু থৈ পেলাই ধুই দিম। অ'কে, যদি কোনোবাই লগোৱা নাই ট্ৰাই কৰি চাব পাৰে।